মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই কোণৰ ধাৰণা আৰু কোণৰ প্ৰকাৰ তোমালোকক বুজাই দিছোঁ। আজি মই তোমালোকক সমকোণ কাক বোলে বুজাই দিম। চোৱা, যি কোণৰ মাপ বা জোখ মাপ 90 ডিগ্ৰী তাক সমকোণ বোলে। যেনে এইটো চোৱা, ছবিটোত অ এ ৰশ্মিৰ ওপৰত অ বি ৰশ্মি পৰস্পৰ লম্বভাৱে আছে। গতিকে এ অ বি 90 ডিগ্ৰী হ'ব। হলা বুজি? গতিকে এ অ বি কোণ 90 ডিগ্ৰী হ'ব, বা আমি 90 ডিগ্ৰী কোণক এক সমকোণ বুলিও কওঁ। যেনে তুমি চাব পাৰা, এই কিতাপখনৰ এইটো চাইড আৰু এইটো চাইড পৰস্পৰ লম্ব হৈ আছে। গতিকে এইটো 90 ডিগ্ৰী হ'ব। তেনেকৈ চাবা, এই ৰশ্মিটো অৰ্থাৎ অ বি ৰশ্মি অ এ ৰশ্মিৰ ওপৰত পৰস্পৰ লম্ব হৈ আছে। গতিকে এ অ বি নাইবা বি অ এ 90 ডিগ্ৰী হ'ব। আৰু সমকোণী ত্ৰিভুজটোৰ ধাৰণা এনেকৈ তুমি মনত ৰাখিবা। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।